মই উপাচাৰ্য মিজোৰাম বিশ্ববিদ্যালয় প্ৰফেসৰ দিবাকৰ চন্দ্ৰ ডেকা মোৰ অফিচৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ কথা ভাবিছে আৰু যিসকলে মিজোৰাম ইউনিভাৰ্চিটি বিষয়ে জানিব বিচাৰে তেওঁলোকক উদ্দেশ্য কৰি কিছুমান মিজোৰাম বিশ্ববিদ্যালয়ৰ বিষয়ে কিছুমান কথা ক'ব বিচাৰিছোঁ। ইয়াতে কেনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু ইয়াত আহিলে ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে উপকৃত হ'ব পাৰে সেই বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। বৰ্তমান গোটেই ভাৰতবৰ্ষত যিবিলাক উচ্চ শিক্ষানুষ্ঠান আছে তাৰে ভিতৰত মিজোৰাম বিশ্ববিদ্যালয় এখন অন্যতম শিক্ষানুষ্ঠান। যোৱা বছৰ অৰ্থাৎ 2025 চনত নেক এক্ৰেডিটেশ্যনত মিজোৰাম বিশ্ববিদ্যালয়ে A+ গ্ৰেড পাবলৈ সক্ষম হৈছে আৰু লাষ্ট যিটো NIRF ৰেংকিং হৈছিলে তাত মিজোৰাম বিশ্ববিদ্যালয়ে 100খন উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত 77 ৰেংক পাবলৈ সক্ষম হৈছে। উত্তৰ পূৰ্বাঞ্চলত যিবিলাক উচ্চ শিক্ষানুষ্ঠান আছে তাৰ ভিতৰত 8খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে আৰু সেই 8খনৰ ভিতৰত মাত্ৰ 2খন বিশ্ববিদ্যালয়ে A+ পাবলৈ সক্ষম হৈছে আৰু তাৰ ভিতৰত মিজোৰাম বিশ্ববিদ্যালয় এখন আৰু আনখন হৈছে তেজপুৰ বিশ্ববিদ্যালয়। মিজোৰাম বিশ্ববিদ্যালয়ত বিজ্ঞান, আৰ্টছ, হিউমেনিটিজ, মেনেজমেণ্ট, কমাৰ্চ প্ৰায় সকলোবোৰ বিষয়তে ইয়াতে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা আছে। UG and PG মিলি মিজোৰাম বিশ্ববিদ্যালয়ত বৰ্তমান প্ৰায় 6500 ল'ৰা ছোৱালীয়ে অলপ বেছিয়ে হ'ব বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছে। এই ল'ৰা ছোৱালীবিলাকৰ সকলো থকা মেলাৰ ব্যৱস্থা বিশ্ববিদ্যালয়ৰ চৌহদত আছে। ইয়াৰ উপৰি ডিষ্টেঞ্চ মোডত প্ৰায় 5500 ল'ৰা ছোৱালী মিজোৰাম বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰি আছে। যিসকল এই যে 6500 অলপ বেছিয়ে হ'ব যিসকল ল'ৰা ছোৱালীয়ে কেম্পাছত থাকি শিক্ষা গ্ৰহণ কৰি আছে সেই ল'ৰা ছোৱালীবিলাক সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে থাকি শিক্ষা গ্ৰহণ কৰি আছে। মিজোৰাম বিশ্ববিদ্যালয়খন এখন কসমপলিটান বিশ্ববিদ্যালয়। ইয়াতে গোটেই ভাৰতবৰ্ষৰ 30খনৰো প্ৰায় 30ৰ ওচৰ আছে বিভিন্ন ষ্টেটৰ পৰা ল'ৰা ছোৱালী ইয়াতে শিক্ষা গ্ৰহণ কৰি আছে আৰু ইয়াতে মুঠ শিক্ষকৰ সংখ্যা 430 আৰু এই শিক্ষকসকল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ 25খন ষ্টেটৰ পৰা ইয়াতে শিক্ষা প্ৰদান কৰি আহিছে। গতিকে যিটো ডিষ্ট্ৰিবিউশ্যন অফ ষ্টুডেণ্টছ ডিষ্ট্ৰিবিউশ্যন আৰু টিচাৰ্ছ ডিষ্ট্ৰিবিউশ্যন এক্ৰছ ইণ্ডিয়া যদি ভালদৰে চোৱা হয় এইখন এখন সঁচাকৈয়ে মিজোৰাম বিশ্ববিদ্যালয়খন সঁচাকৈ এখন কসমপলিটান বিশ্ববিদ্যালয়। আমাৰ ইয়াতে বিশ্ববিদ্যালয়ৰ কেম্পাছত 20খন হোষ্টেল আছে আৰু ল'ৰা ছোৱালীৰ কাৰণে বেলেগ বেলেগে আৰু এই 20খন হোষ্টেলত প্ৰায় 100% ল'ৰা ছোৱালী থকাৰ ব্যৱস্থা আছে। মিজোৰাম বিশ্ববিদ্যালয়ৰ যিটো ইয়াতে যিটো কসমপলিটান নেচাৰ ইয়াত থাকি অকল পঢ়া শুনা কৰাই নহয় লগতে তেওঁলোকে অন্য ৰাজ্যৰ ল'ৰা ছোৱালীৰ লগত থাকি সেইবিলাক ষ্টেটৰ বিষয়ে বহু কথা জানিব পাৰে। মিজোৰাম বিশ্ববিদ্যালয়ৰ যিটো কেম্পাছ এই কেম্পাছটো মই ভাবোঁ মোৰ নিজৰ অভিজ্ঞতাৰে মই নিজেই গুৱাহাটীত মোৰ লাইফৰ সৰহভাগ পঢ়া শুনাই হওক চাকৰিয়ে হওক বেছিভাগ সময় গুৱাহাটীতে পাৰ কৰিছোঁ। ইয়াতে আহি মই দেখিছোঁ মিজোৰাম বিশ্ববিদ্যালয়ৰ যিটো কেম্পাছ থকা মিলা আৰু পঢ়া শুনাৰ কাৰণে এটা উৎকৃষ্ট কেম্পাছ। চাৰিওফালে কেৱল পাহাৰ আৰু ইয়াৰ যিটো উচ্চতা ভৌগোলিক উচ্চতা অল্টিটিউড হয় প্ৰায় 3500 ফুট। গোটেই বছৰটোতে ইয়াতে যিটো জলবায়ু অতি সুন্দৰ পঢ়া শুনাৰ কাৰণে আৰু থাকিবৰ কাৰণে। অন্য যিটো কেপিটেলবিলাকত যিটো গৰম বা ঠাণ্ডাৰ যিটো পোৱা যায় সেইটো ইয়াতে নাই। ইয়াতে গোটেই বছৰটোতে মিনিমাম টেম্পাৰেচাৰ 11-12 ডিগ্ৰীৰ ভিতৰতে থাকে আৰু মেক্সিমাম উষ্ণতা গৰমৰ দিনত আজিকালি যিটো জুলাই আগষ্ট এনেকুৱা সময়ত মেক্সিমাম 30-31ৰ ভিতৰতে সীমাবদ্ধ থাকে। তদুপৰি এই সময়ছোৱাত এপ্ৰিলৰ পৰা অক্টোবৰলৈকে এই সময়ছোৱাত প্ৰায়েই বৰষুণ হৈয়ে থাকে।
একেৰাহে নহ'লেও মাজে সময়ে বৰষুণ হৈয়ে থাকে। সেইকাৰণে ইয়াতে যিটো পৰিৱেশ, যিটো প্ৰদূষণ, এই পৰিৱেশটো প্ৰদূষণমুক্ত। ইয়াতে যিহেতু খুব ডাঙৰ ইণ্ডাষ্ট্ৰী নাই, অথবা আইজল যিখন চিটি মহানগৰী সেইখনো তেনেই সৰু, অন্য যিটো মেট্ৰ' চহৰৰ তুলনাত যথেষ্ট সৰু। জনসংখ্যা হ'ব প্ৰায় 12 লাখ, গোটেই ষ্টেটৰ 12 বা 15 লাখৰ ভিতৰত জনসংখ্যা, আৰু আইজলৰ জনসংখ্যা মেবি 50%, 4-5 লাখমান হ'ব চাগে। গতিকে ইয়াতে যিটো জলবায়ু, সেই জলবায়ুৰ কাৰণে ইয়াতে গোটেই বছৰটো পঢ়া শুনা কৰা, খেলা ধূলা কৰাৰ কাৰণে খুব সুন্দৰ। যদিও কেম্পাছটো পাহাৰীয়া হয়, কিন্তু ইয়াতে সুন্দৰভাৱে সকলো ধৰণৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, খেলা ধূলা, থকা মেলা সুন্দৰকৈ বনোৱা হৈছে। আৰু প্ৰাকৃতিক পৰিৱেশত থাকিবলৈ সঁচাকৈয়ে যিখন ফুটবল গ্ৰাউণ্ড আছে, যদিও পাহাৰ, এটা সুন্দৰ এখন ফুটবল গ্ৰাউণ্ড আছে, লগতে অন্যান্য ফেচিলিটিও আছে। গোটেই কেম্পাছটো, মিজোৰাম বিশ্ববিদ্যালয়ৰ গোটেই যিটো কেম্পাছ, প্ৰায় 3000 বিঘা, দুটা কেম্পাছ আছে, এটা কেম্পাছত প্ৰায় 3000 বিঘা সামৰি আছে, আৰু আন এটা কেম্পাছত প্ৰায় 2000 বিঘা, 2000ৰ অলপ বেছি হ'ব, 2300 বিঘা সামৰি আছে। এই দুটা কেম্পাছ মিলি মিজোৰাম বিশ্ববিদ্যালয়ৰ যিটো মাটিকালি, সেইটো প্ৰায় 5300 বিঘা। গতিকে যথেষ্ট ডাঙৰ অন্য বহুতো বিশ্ববিদ্যালয়ৰ তুলনাত। আৰু বিশ্ববিদ্যালয়খনে খুব পুৰণা নহয়, 2001 চনত প্ৰতিষ্ঠা হৈছিলে, আৰু মাত্ৰ 25টা বছৰ, 25 ইয়াৰ্ছ সম্পূৰ্ণ হৈছে, আৰু এই বছৰ মিজোৰাম বিশ্ববিদ্যালয়ে চিলভাৰ জুবিলি পালন কৰিব। গতিকে ইমান কম সময়ৰ ভিতৰতে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তোলা হৈছে, সঁচাকৈয়ে প্ৰশংসনীয়। আৰু ইয়াতে বহুত যিটো কমিউনিকেশ্যনৰ ফালৰ পৰাও বহুত পিছ পৰি আছিলে ইমান দিনে। যোৱা বছৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীয়ে 13 ছেপ্টেম্বৰত যিটো অসমৰ আৰু ত্ৰিপুৰাৰ সীমাৰ পৰা মিজোৰামৰ ৰাজধানী আইজললৈ এটা 51 কিলোমিটাৰ দীঘল ৰেল লাইন উন্মোচন কৰিছে। আৰু সেই উন্মোচনৰ পিছত এতিয়া মিজোৰামৰ লগত দিল্লী, কলিকতা, গুৱাহাটীৰ কমিউনিকেশ্যন যাতায়াতৰ যথেষ্ট সুবিধা হৈছে। এতিয়া আৰু ট্ৰেইন দুইটাৰে আইজলত আহিবলৈ তেনে সুবিধাজনক, অতি কম খৰচতে। গতিকে ইয়াতে যিসকল ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষাৰ বাবে আহিব বিচাৰে, তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। উইকেণ্ডত দৰকাৰ হ'লে গুৱাহাটীত যাবও পাৰে, যিটো গুৱাহাটীৰ মাজেৰে আহে। গুৱাহাটীলৈ গ'লে খুব বেছি 300ৰ পৰা 500 টকাৰ ভিতৰত অহা যোৱা কৰিব পাৰি, আৰু অভাৰনাইট জাৰ্ণি। গতিকে ভাবিব নালাগে যে মিজোৰাম আৰু আইজল অতি আওহতীয়া ঠাইত আছে, তেনেকুৱা নহয়। এটা সময়ত মিজোৰাম আমাৰ অসমৰে এটা অংশ আছিলে, আৰু বহুদিন ধৰি অৱশ্যে এইটো বৰ কমিউনিকেশ্যনৰ ফালৰ পৰা খুব সুবিধাজনক নাছিলে, কিন্তু এতিয়া আৰু সেইদিন নাই। এতিয়া সুন্দৰ সুবিধাজনক ব্যৱস্থা, সকলো সুবিধা ইয়াতে হৈছে। চিনেমা হলৰ পৰা আৰম্ভ কৰি সুন্দৰ মাৰ্কেট, মল আদিৰো ইয়াতে ব্যৱস্থা হৈছে। আৰু অকল পাহাৰীয়া খানাই নহয়, আধুনিক খানা KFCৰ পৰা আৰম্ভ কৰি সকলো পোৱা যায়। আৰু এটা কথা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে ইয়াতে UG, PG বিভিন্ন প্ৰগ্ৰেম, ছায়েন্স, আৰ্টছ, কমাৰ্চ, হিউমেনিটিজ, মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং, সকলো UG আৰু PG প্ৰগ্ৰেম মিজোৰাম বিশ্ববিদ্যালয়ত আছে। আৰু এটা 2 বছৰ আগতে আৰু এটা প্ৰগ্ৰেম আৰম্ভ কৰা হৈছে নতুনকৈ, সেইটো হৈছে ITEP, ইণ্টিগ্ৰেটেড টিচাৰ্ছ এডুকেশ্যন প্ৰগ্ৰেম। এইটো প্ৰগ্ৰেম খুব লাভজনক। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে 2টা ডিগ্ৰী একেলগে পাব বিচাৰে, ডুৱেল ডিগ্ৰী প্ৰগ্ৰেম, আৰু যিসকলে ভৱিষ্যতে প্ৰয়োজন হ'লে স্কুলত শিক্ষকতাৰ চাকৰি কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে খুবেই উপদেয় হ'ব। ITEP প্ৰগ্ৰেমটো হৈছে ডুৱেল ডিগ্ৰী প্ৰগ্ৰেম, যেনেকৈ ধৰক BA, BEd, BSc, BEd, BCom, BEd। গতিকে একেলগে 2টা ডিগ্ৰী 4 বছৰত পাই যাব। এই ডিগ্ৰীটো পোৱাৰ পিছত যিসকল ল'ৰা ছোৱালীয়ে স্কুলত BEd শিক্ষা গ্ৰহণ কৰি স্কুলত চাকৰি কৰিব খোজে, তেওঁলোকে 2টা ডিগ্ৰী একেলগে পাবলৈ সক্ষম হ'ব।
গতিকে এই প্ৰগ্ৰেমটো অতি সুন্দৰ। মই ভাবোঁ মিজোৰাম বিশ্ববিদ্যালয়ক এটা সুন্দৰ উচ্চ শিক্ষাৰ স্থান। মই সকলো ছাত্ৰ ছাত্ৰীকে মিজোৰাম বিশ্ববিদ্যালয়ৰ ৱেবছাইটত গৈ সকলো ইনফৰমেশ্যন চাই ল'ব পাৰে। ইয়াতে এডমিশ্যনৰ সুবিধা যিটো CUET ব্যৱস্থা আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি এলিজিবিলিটি টেষ্ট, যিটো প্ৰব্লেম CUET বুলি কোৱা হয়, যিটো ব্যৱস্থা আছে, তাৰ মাধ্যমেৰেও ইয়াতে এডমিশ্যন পাব পাৰে। আৰু অন্যথা মিজোৰাম বিশ্ববিদ্যালয়ে নিজাকৈ টেষ্ট পাতে আৰু সেই পৰীক্ষাটোৰ মাধ্যমেৰে ইয়াতে যোগদান ইয়াতে এডমিশ্যন পোৱাৰ সুবিধা আছে। আৰু যিসকল ল'ৰা ছোৱালীয়ে PhD কৰাৰ কাৰণে ইয়াতে এডমিশ্যন পাবলৈ সক্ষম হয়, তেওঁলোকে JRF পালেতো ভালেই, নাপালেও বিশ্ববিদ্যালয়ৰ ফালৰ পৰা মিনিমাম 8,000 টকাৰ এটা স্কলাৰশ্বিপ দিয়া হয়। গতিকে ইয়াতে হায়াৰ এডুকেশ্যনত যিসকল ল'ৰা ছোৱালী এডমিশ্যন পাব তেওঁলোকে স্কলাৰশ্বিপৰ প্ৰভিজন আছে, বেংক লোনৰ ব্যৱস্থা আছে, আৰু একেবাৰে দুখীয়া ল'ৰা ছোৱালী হ'লে তেওঁলোকক ফিজ ৰেহাই দিয়াৰ ব্যৱস্থা আছে। গতিকে যথেষ্ট সুবিধা আছে। মই সকলো ছাত্ৰ ছাত্ৰীক মিজোৰাম বিশ্ববিদ্যালয়লৈ স্বাগতম জনাইছোঁ, ৱেলকাম জনাইছোঁ। আহক, এক্সপ্ল'ৰ কৰক, আৰু মিজোৰামত নিশ্চয় অন্যান্য বহুত বিশ্ববিদ্যালয়ৰ তুলনাত নিশ্চয় এটা বেলেগ পৰিৱেশ পাব। আৰু ইয়াতে ষ্টুডেণ্ট আন্দোলন, ষ্টুডেণ্ট ষ্ট্ৰাইক, পাব্লিক ষ্ট্ৰাইক, যিটো সাধাৰণতে ডাঙৰ চিটিবিলাকত দেখা যায়, এই হুলস্থুলীয়া পৰিৱেশবিলাক ইয়াতে সমূলি নাই, আৰু ৰেগিংটো নায়েই। সেইফালৰ পৰাও ল'ৰা ছোৱালীৰ কাৰণে এটা আকৰ্ষণীয় স্থান হৈছে মিজোৰাম বিশ্ববিদ্যালয়। বহুত ধন্যবাদ আটাইকে, নমস্কাৰ, জয় হিন্দ।